আজি চিৰা বনাই আছোঁ দেই। আজি ৰাতিপুৱা চিৰাকে খাওঁ। এইটো অকণমান এইটো চিনি পাইছেনে? এইটো অলপমান মোটা চিৰাটো মই অলপ গৰম পানীত ভিজাই থৈছিলোঁ 15 মিনিটমান, এটা কোমলি গ'ল। এতিয়া মই এইখিনি ভাজিম। ইয়াত দিম মই নৰসিংহ পাত কেইটামান আগতে। তাৰপিছত দিম মই পিঁয়াজ। অকণমান ভাজি লওঁ। এতিয়া ইয়াত দিম মই গাজৰ। ৰাতিপুৱা খানাটো সদায় কিবা এটা বেলেগ খাই ভাল লাগে ন? এটা বস্তু খাই আমনি লাগে। মই অলপ চেঞ্জ কৰি খাই থাকোঁ। কেতিয়াবা চিৰা, কেতিয়াবা ওটছ, কেতিয়াবা ৰুটি, নাইবা কেতিয়াবা চিৰা দৈ, ভাল লাগে। পিছে এতিয়াহে মই এনেকৈ খোৱা হ'লোঁ দেই। কথা এটা কওঁ, আগতে মই ৰাতিপুৱা ভাত নহ'লে নহয়, ইমান ভাত খাইছিলোঁ নহয় আগতে। নহয় ইমান নহয়, সেইটো কোৱা নাই, মানে সদায় ভাত খাওঁ। ইমানমান হ'লেও মোক ৰাতিপুৱা ভাতেই লাগে। ৰাতিপুৱা ভাত, দুপৰীয়া ভাত, ৰাতি ভাত। ভাতৰ মানে মই এটা ভতুৱা। ভাত দিলে মই মানে 4-5 বাৰো ভাত খাই দিব পাৰোঁ। সেইটো আগৰ কথা আছিল দেই, এতিয়া নহয়। তাৰপিছত সেইটো কাৰণে মোৰ অলপ টোপনিও বেছি নেকি, নাজানো আৰু। মই নিজে অলপ নিজকে এলেহুৱা টাইপ পালোঁ পিছত। ভাতটো কমাই দিওঁ। এতিয়া ভাত এসাঁজ খাওঁ আৰু অলপমান খাওঁ। অলপমান ডায়েটিং কৰিলোঁ, অলপমান নিজকে ভাল লাগিছে, পাতল লাগিছে। ভাত বেছি খাব নালাগে দেই। ভাত বেছি খালে বহুত বেমাৰ হয়। কিন্তু ৰাতিপুৱা ওলাই গ'লে, স্কুল গ'লে ভাত কেইটামান খাই যোৱাটো ভাল অভ্যাসো অৱশ্যে নহয়। কাৰণ আজিকালি ল'ৰা ছোৱালী বহুতৰে মূৰ ঘূৰাই, ভাগৰ লাগে। এই ভাত খাই নোযোৱা ল'ৰা ছোৱালীবিলাকৰো হয়। চিৰাখিনি ভাজি এতিয়া ইয়াতে মই অলপ নিমখ দিম। দিলোঁ নিমখ, অকণমান চেনি দিম, একোটমান, একদম অকণমান। এতিয়া ইয়াতে মই এটা বস্তু দিওঁ। ইয়াত দিম মই এই দুটা, এই পিজ্জা খাব আনোতে আছিল, অৰিগেমি আৰু চিলি ফ্লেক্স অলপ দি দিম। গোন্ধটো ভাল লাগে। এয়া চিলি ফ্লেক্স, এয়া অৰিগেমি। অৱশ্যে সদায় নিদিওঁ দেই, কেতিয়াবা দিওঁ আৰু। টেষ্ট। আৰু মোটামুটি এতিয়া অলপমান মই জলকীয়া কাটি দিওঁ, কেঁচা জলকীয়া। দিওঁ দুটা জলকীয়া কাটি হৈ গ'ল মোটামুটি। এতিয়া লাষ্টত অলপমান
চচ লৈ পেলাই খালি হ'ল মোৰ চিৰা ৰেডি দিয়াই দিওঁ একেলগে এয়া পুৰা ধোঁৱা ওলাইছে গৰমে গৰমে বস্তু খোৱাৰ সোৱাদে বেলেগ ন যিকোনো বস্তু গৰমে গৰমে খোৱাৰ মজাটোৱে বেলেগ আৰু ৰাতিপুৱাৰ এই খানাটো যে মই বৰ তৃপ্তিৰে খাওঁ মানে একদম ডিষ্টাৰ্ব নোহোৱাকৈ পুৰা শান্তি ধুনীয়াকৈ খোলা এটাত বহি লৈ পাৰিলে লগত মোবাইলটো লওঁ মুঠতে ৰাতিপুৱাৰ চাহকাপ শান্তিত খালে দিনটো ভালে ভালে যায় যেন লাগে হয়নে ইয়াত দিওঁ মই অকণমান চচ অকণমান মানে চচ শেষ হৈছে চচ শেষ হৈ গৈছে এতিয়া ইয়াৰ লগত লাগিব এটা গৰম গৰম চাহ টিং 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 আচ্ছা মই চাহকাপ লৈ লওঁ চাহ আনিলোঁ পাই এই যে খোৱা বস্তুৰ লগত বোলে চাহ খাব নালাগে কি কৰোঁ ৰাতিপুৱা অকণমান চাহ নহ'লে ভাল নালাগে বেয়া বস্তু এটা খাই আছোঁ আৰু বেছি নাখাওঁ দেই এবাৰ কেতিয়াবা দুবাৰ হয় এবাৰেই খাওঁ প্ৰায় গাখীৰ চাহ মজা লাগিছে এতিয়া মই আজি বাবাকতো সদায় আনিব যাওঁ এতিয়া ৰাতিপুৱা থৈ আহিলোঁ আহি এইখিনি কৰিলোঁ আজি আনিব যাম আজি পিছে মই সোনকালে যাব লাগিব সোনকালে যাব লগা কাৰণটো হ'ল এবাৰ বুক ফেয়াৰত সোমাম কাম এটা আছে ভাবিছোঁ তাক আনাৰ আগে আগে ছুটিৰ আগে আগে কামটো কৰি আহোঁ এই যে কিতাপখনৰ কথাটো বহুত বেছি ভাল লাগি আছে এই ফিলিংছটো মই মানে বুজাই ক'ব নোৱাৰোঁ সেইটো ভিতৰত মই নিজেই নিজৰ লগত কথা পাতি আছোঁ বেলেগ ধৰণৰ আৱেগ আৰু ভবা নাছিলোঁ সোমবাৰে 1 তাৰিখে আহিছিল মোৰ কিতাপখন গ্ৰন্থমেলালৈকে 1 তাৰিখৰ পৰা আজি 6 তাৰিখ আজিলৈকে কিতাপখন ভালেখিনি গ'ল মই সেইটো কথাত মানে বহুত বেছি সুখী মই ভবা নাছিলোঁ মই ভাবিছিলোঁ কোনোৱে নল'বই নেকি অৱশ্যে সেনেকৈ ভবা নাই এতিয়াও নিগেটিভকৈ তেনেকৈ নাভাবোঁ ভাবিছিলোঁ আশা কৰিছিলোঁ ভালেই হ'ব আৰু মই আশা কৰাৰ নিচিনাই ভাল হৈছে আশা কৰিছোঁ আপোনালোকে যিসকলে পঢ়া নাই যদি পঢ়িব মন কৰে ল'ব পাৰে এতিয়া বুক ফেয়াৰৰ পৰা ল'ব পাৰে ৰামধেনু নামৰ ষ্টলখনত আছে নাইবা মোৰ পৰাও ডাইৰেক্ট ল'ব পাৰে মোৰ ওচৰতো আছে কপি বুক ফেয়াৰ শেষ হৈ গ'লেও মই দিব পাৰিম কাৰোবাক লাগিলে খাই লওঁ আকৌ যোৱাৰ আগে আগে মই দুপৰীয়াৰ কাৰণে কিবা এখন বনাই থৈ যাওঁ এতিয়া খাই উঠি মই এইখিনি বনাওঁ তাৰপিছত ওলাই যাম
আৰু যোনটো ষ্টলত মোৰ কিতাপ আছে আজি মই সেইটো ষ্টল দেখুৱাম আপোনালোকক একেবাৰে দেখুৱাই আছোঁ মেইন গেটেৰে সোমাই লেফ্ট চাইডে প্ৰথম গলিটো কথা এটা কওঁ ইমান ভাল লাগিল মনটো ওলাই আহিলোঁ কথাখিনি পাতি যে প্ৰথম কিতাপ হিচাপে নতুন কিতাপ হিচাপে বহুত ভাল ৰেছপন্স বহুত ভালকৈ মানে বহুত ভাল বিক্ৰী হৈছে আৰু এনেকুৱা কৈছে যে আগৰ চলি থকা আগৰ বিক্ৰী হোৱা ভাল পপুলাৰ কিতাপো তাৰমানে সিমানখিনি বা ৰেছপন্স পোৱা নাই মোৰ কিতাপখিনি ইমান ভাল ৰেছপন্স পাইছে আৰু এইখিনি মোৰ কাৰণে নহয় এইখিনি আপোনালোকৰ কাৰণে যিখিনি মোৰ চিনাকি যিখিনিয়ে মোক বুজি পায় মোক ভাল পায় সেইখিনিৰ কাৰণে আৰু মই তেওঁৰ কথাখিনি শুনি সঁচাই আৱেগিক হৈছোঁ মই বহুত আৱেগিক হৈছোঁ থেংক ইউ ছ' মাছ টু অল অফ ইউ যিসকলে মোৰ কিতাপখনক ইমান মৰম দিছে কিতাপখনক মৰম দিছে মানে মোক মৰম দিছে